কাউন্টিং ষ্টেচনৰ পৰিৱেশ দেখুৱাইছোঁ মই পুনৰবাৰ NB নিউজৰ দৰ্শকক দেখুৱাইছিলোঁ কেমেৰা পাৰ্চন পবিত্ৰ দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এইসকল জনতা ইতিমধ্যে ইয়াত তেওঁলোকে অপেক্ষা কৰি আছে তেওঁলোকৰ পাৰ্টি ইতিমধ্যে বিজয় হোৱাৰ কাৰণে তেওঁলোকক আদৰিব আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাইছে হাতে হাতে তেওঁলোকে মালা আৰু গামোচালৈ ৰখি আছে ফুলৰ মালা আৰু গামোচা ৰখি আছে আৰু সমান্তৰাল হিচাপে ইতিমধ্যে ভোট গণনা কাম প্ৰায় সম্পূৰ্ণ হৈছে 2টা বজালৈকে দুপৰীয়া 2টা বজালৈকে যি জিলা পৰিষদৰ ইতিমধ্যে মেম্বাৰ তালিকা প্ৰায় সম্পূৰ্ণ হৈ পৰিছে আৰু সমান্তৰাল AP মেম্বাৰৰ তালিকা সম্পূৰ্ণ হৈছে আৰু বিজয় সাব্যস্ত কৰি তেওঁ বিজয় প্ৰাৰ্থীবিলাক ওলাই আহিছে আৰু সমান্তৰাল হিচাপে জিলা পৰিষদৰ কথা যদি উল্লেখ কৰিব বিচাৰোঁ ইতিমধ্যে প্ৰায় জিলা পৰিষদৰ কাউন্টিং সম্পন্ন হ'ব কৰবাত যদি এটা পঞ্চায়ত বাকী আছে কৰবাত 2টা পঞ্চায়ত বাকী আছে কণ্টেক্ট পিছতে স্পষ্ট ছবি এখন ওলাই আহিব জিলা পৰিষদৰ কোন জিলা পৰিষদ কোনে অন্তিম হাঁহি মাৰে বা কোনে বিজয় সাব্যস্ত কৰে সেয়া কণ্টেক্ট পিছত আমি NB নিউজৰ দৰ্শকক জনাবলৈ সক্ষম হ'ম আৰু সমান্তৰালভাৱে ক'ব লাগিব যে ৰূপহী LAC আৰু ঢিং LAC আৰু সামগ্ৰী LAC ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে অগ্ৰগতি লাভ কৰিছে কোনোবাই যদি 10,000 কোনোবা 12,000 কোনোবা 13,000 তেনেকুৱা ভোটৰ ইতিমধ্যে পেটাৰ্ণ ইতিমধ্যে ট্ৰেণ্ড চলি আছে আৰু কণ্টেক্ট পিছতে যি বিজয় প্ৰাৰ্থীসকলে ওলাই আহিব মই দেখুৱাইছোঁ যোনটো মূল তোৰণ অৰ্থাৎ যি ষ্টেচন কাউণ্টিং ষ্টেচন এই কাউণ্টিং ষ্টেচনৰ পৰা তেওঁসকল বিজয় প্ৰাৰ্থীসকল ওলাই আহিছে আৰু এইসকল জনতা তেওঁলোকে ৰখি আছে তেওঁলোকে আদৰিবৰ কাৰণে আৰু এইখিনি এটা কথা উল্লেখ কৰিব লাগিব সকলোৰে কিন্তু দৃষ্টি নিবদ্ধ হৈ আছিলে সামগ্ৰী জিলা পৰিষদ সামগ্ৰী 4টা জিলা পৰিষদৰ ওপৰত আৰু ইতিমধ্যে দেখা গৈছে 4টা জিলা পৰিষদতে কিন্তু কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে সমান্তৰাল হিচাপে ৰূপহীতো 4টা জিলা পৰিষদক কংগ্ৰেছৰ পাৰ্টিসকলে আপোনালোকে বিজয় প্ৰাৰ্থী নিশ্চিতভাৱে আপুনি ন ক'ৰ পৰা জিকিছে নং নিজ ডিঙ্গা পঞ্চায়ত 9 নং ৱাৰ্ডৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হয় বহুত ভাল লাগিছে কি নাম কি আছিল আপোনাৰ সালবিনা খাতুন হয় স্যার ৰাইজৰ কাৰণে কি কৰিব আপুনি ৰাইজৰ কাৰণে আমি ৰাইজৰ কাম কৰি মানে সেৱা কৰিম ৰাইজৰ আপুনি কি ক'ব সেইটো আমাৰ ৱাইফ আমি যি পাওঁ ৰাইজৰ কাৰণত কৰিবলৈ আমি থাকিম নিশ্চিতভাৱে দেখুৱাইছোঁ সামগ্ৰীৰ পৰা মুনমি মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ কিবা এটা অভিযোগ উঠিছিল কি আছিল অভিযোগ আমাৰ জুৰিয়া ZPCৰ আণ্ডাৰত জুৰিয়া GP 10 নং ৱাৰ্ডৰ আমাৰ টোটেল আমাৰ ৱাৰ্ড মেম্বাৰ কাষ্ট হৈছিলে 877 টোটেল ভোট তো তাৰ ভিতৰত ফাৰহানা যিটো আপোনাৰ কলহৰ ছবিত সি ভোট পাইছিল 401 আৰু আমাৰ যোনজন নচিমা চুলতানা তেখেতে ভোট পাইছিলে 399 তো তাত আমাৰ এটা ভোট কমি থকাৰ কাৰণে লগলগ আমি অলৰেডি জনোৱা হ'ল আৰু আপোনাৰ 76টা ভোট কেনচেল হৈছে তো আমি তাত অলৰেডি আমি জনাইছোঁ যে এইটো ভোটৰ কিবা এটা ভোটৰ খেলিমেলি হৈছে লগলগ সিহঁতসকলে আমাক এটা পিটিশ্যন দিব লাগে লিখিত লগলগ আমি পিটিশ্যন দিলোঁ তো সিহঁতৰ 16টা বান্ডিলৰ পৰা 3টা বান্ডিল ওলাই পিনি চেক কৰিলে চেক কৰাৰ পিছত তাত এটা ভোট কেনচেল হ'ল যিটো আপোনাৰ ফাৰহানাৰ পৰা এটা ভোট কেনচেল হ'ল তো সিহঁতে 400 ভোট পাইছে আৰু আমি 400 ভোট পাইছোঁ তো তাৰ ভিতৰত আপুনি এটা ভোটৰ ডিফাৰেঞ্চ হৈছে তো আমাৰ ইয়াত সন্দেহ হৈছে যে ইয়াত কিবা এটা ভুল হৈছে তো আমি ৰিপিটিশ্যন হয় কৰিছোঁ আমি অলৰেডি ৰিপিটিশ্যনৰ কাৰণে এপ্লিকেশ্যনো দাখিল কৰিছোঁ তো এতিয়া আমি যিটো জিলা আয়ুক্তক আমি অনুৰোধ জনাইছোঁ এইটো আকৌ কাউণ্টিং কৰি যিটো আমাৰ সন্দেহ হৈছে এইটো অলপ চাই দিবৰ কাৰণে আমি অনুৰোধ জনোৱা হৈছে আইনৰ কিবা আশ্ৰয় ল'ব নেকি আইনৰ নিশ্চয় ল'ম যদি আমি এইটো ইয়াত কোনো একো আমাৰ চল্ভ নহয় তেতিয়া আমি আইনৰ সাহায্য ল'ম নিশ্চিতভাৱে মুনমি ক'ব লাগিব ইতিমধ্যে কালিৰ ভাগৰ পৰা আমি দেখুৱাই আছিলোঁ আৰু ইতিমধ্যে যি কাউণ্টিং প্ৰক্ৰিয়াটো আছিলে এই কাউণ্টিং প্ৰক্ৰিয়াটো কিছু স্বচ্ছ আৰু নিকা আছিলে কিন্তু এইখিনিতে এজন কেণ্ডিডেটে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে কিবা বিসংগতি পাইছে আৰু ইতিমধ্যে আইনৰ আশ্ৰয় ল'ব বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ এনেদৰে সকল জনতা ওলাই আহিছে আপোনালোকে কাৰোবাৰ কাৰণে ৰখি আছে নেকি আমি মানে জিলা পৰিষদৰ কাৰণে আমি জিলা পৰিষদ এই আমাৰ এই মস্তান ছোটৰূপী মস্তান ভকতগাঁও জিলা পৰিষদ নিশ্চিতভাৱে দেখুৱাইছোঁ এয়া পৰিৱেশ আৰু তেওঁলোকে কণ্টেক্ট পিছতে তেওঁলোকৰ বিজয় প্ৰাৰ্থী ওলাই আহিব আৰু তেওঁলোকক কেনেকৈ আদৰিব গতিকে এয়া আছিলে নগাঁও যি গভৰ্ণমেণ্ট গাৰ্লছৰ যি কাউণ্টিং ষ্টেচন সেই কাউণ্টিং ষ্টেচনত এনেদৰে পৰিৱেশ আৰু কালি ৰাতিৰ ভাগৰ পৰা আমি NB নিউজৰ দৰ্শকক পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আছিলোঁ আৰু সমান্তৰালভাৱে ৰাতিৰ পৰিৱেশ আৰু এতিয়া পুৱাৰ ভাগৰ পৰিৱেশ একেই হৈছে কিয়নো আজি অন্তিমটো দিন কাউণ্টিং অলপ কণ্টেক্ট পিছত সামৰিব তাৰপিছতে এইসকলে তেওঁলোকৰ বিজয়ৰ প্ৰাৰ্থী লৈ তেওঁলোকে বিজয় উল্লাস পালন কৰিব মুনমি এয়া মই দেখুৱাইছোঁ পুনৰবাৰ যি নগাঁও উচ্চতৰ বালিকা বিদ্যালয়ৰ যি পৰিৱেশ সেয়া পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে বিজয় প্ৰাৰ্থীসকলে এজন এজনকৈ ওলাই আহিছে
গতিকে এয়া পৰিৱেশ পুনৰবাৰ মই উল্লেখ কৰিম যিহেতু কাউণ্টিং বৰ্তমানলৈকে চলি আছে আৰু খন্তেক পিছতে বাকী পঞ্চায়তবিলাকত ইতিমধ্যে কাউণ্টিং আৰম্ভ হৈছে 6ম ৰাউণ্ড চলি আছে আৰু ইয়াৰ পিছতে স্পষ্ট হৈ পৰিব কোনে অন্তিম হাঁহি জিলা পৰিষদৰ মাৰে সময়তে ক'ব পৰা যাব মুনমি হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ বাহাৰুল ইছলাম আপুনি পৰিৱেশটো দেখুৱালে আৰু এনেধৰণে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে পঞ্চায়ত নিৰ্বাচন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা